লাহে লাহে আকৰ্ষণীয় হৈ উঠিছে বিটিচিৰ নিৰ্বাচনী পৰিৱেশ। এই মুহূৰ্তত থুৰিবাৰী সমষ্টিত আছোঁ আৰু থুৰিবাৰী সমষ্টিৰ জিএছপি প্ৰাৰ্থী বাবুল চৌধুৰী ডাঙৰীয়াৰ সৈতে আছোঁ। তেখেতে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যাব। তাৰ প্ৰাক মুহূৰ্তত আমি তেখেতক লগ পাইছোঁ। তেখেতৰ সমৰ্থক আছে, দলীয় নেতাকৰ্মী আছে। দাদা, আপুনি আজি এটা শুভ কামলৈ ওলাইছে, মনোনয়ন পত্ৰ দিবলৈ ওলাইছে। গতিকে মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে আপুনি কি ক'ব? নমস্কাৰ। মই প্ৰথমতে আপোনালোক সাংবাদিক বন্ধুসকলক মই ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু আমি আছোঁ জিএছপি হৈ আমাৰ যিখিনি সদস্য আছে গোটেইখিনি আমি এনেকৈ লাগি ভাগি ওলাম আজি আৰু যাম এতিয়া মনোনয়ন পত্ৰ দাখিল কৰিবলৈ। আৰু আমাৰ প্ৰথমতে MP মহোদয় ডাঙৰীয়া আমাক এইখিনি সুযোগ দিল, তাক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু লগতে আমাৰ চেণ্ট্ৰেল জিএছপিৰ মনোনয়ন বৰ্মন তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু লগতে আমাৰ জিএছপিৰ জিলা কমিটিৰ প্ৰেচিডেণ্ট মমিন শ্বেখ ডাঙৰীয়া আৰু লগতে বাকী অন্যান্যবিলাক আমাৰ সদস্য সিহঁতে আহি পোৱা নাই এতিয়ালৈকে। আৰু আমাৰ যুৱ মৰ্চাৰ ছেক্ৰেটাৰী আমাৰ সমৰজিৎ ৰায় আৰু লগতে আমাৰ সকলো কৰ্মবৃন্দ সকলোৱে আমি নেতৃত্ব আমি একেলগে আছোঁ। এতিয়া আমি সকলোৱে ওলাই যাম। পদযাত্ৰা নহ'ব আমাৰ, এনেই খালি যাতে আমি যাম আৰু এনে। মূল কথাটো হ'ল যে এইবাৰ যিটো নিৰ্বাচন, এইবাৰ নিৰ্বাচনটোৱে বহুখিনি গুৰুত্ব লাভ কৰিছে, গুৰুত্ব লাভ কৰাৰ কথাও আছে। এইবাৰ যুঁজখন অকল BPF, UPPL কিংবা GSP বুলি নহয়, এইবাৰ যুঁজখনত BJPও প্ৰৱেশ ঘটিছে। আৰু আমি দেখিছোঁ যে দুটাকৈ কাৰ্যকাল সাংসদ হিচাপে নিৰ্বাচিত হৈছিল নৱকুমাৰ শৰণীয়া, আপোনালোকৰ নেতা। আৰু দুটা কাৰ্যকাল সাংসদ হিচাপে নিৰ্বাচিত হৈ মূলতঃ তেওঁ BTADৰ বা বৰ্তমানৰ BTRৰ যি অবড়ো ভোট, এই অবড়ো ভোটাৰক তেওঁ প্ৰতিনিধিত্ব কৰিছিল। গতিকে আজিৰ তাৰিখত BTC নিৰ্বাচনটোত আপোনাৰ দলৰ GSPৰ ভূমিকাটো কেনেকুৱা হ'ব? চাওক, এতিয়া GSPৰ ভূমিকা আমি আমাৰ যিখিনি নৱপ্ৰজন্মই আমি যিখিনি চেষ্টা কৰি আছোঁ GSP ভূমিকা ভালকৈ পৰিচালনা কৰিম বুলি আশাবাদী। আৰু লগতে আমি ৰাইজৰ সমৰ্থন সহযোগ কামনা কৰিছোঁ। গতিকে সকলো ৰাইজে আহক, GSP হৈ আমি কাম কৰক। আমিও আছোঁ GSP অবড়ো, আমি একেটাই অবড়োৰ পৰাই GSP হ'ল। গতিকে আমি নৱশৰণীয়া হয়, দুটা টাৰ্মছ আছিলে MP, সেই অকলে কি কৰিব, যিমান যি হ'ল যিখিনি পাৰে সেই কৰিছে। গতিকে এতিয়া আমি নতুন প্ৰজন্মই আমি চেষ্টা কৰিব লাগিব ভাল কৰাৰ কাৰণে। এইখিনি নিশ্চয়কৈ আপুনি থুৰিবাৰী সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। গতিকে থুৰিবাৰী সমষ্টিৰ মূল কিবোৰ সমস্যা আছে, যিবোৰ সমস্যা আপুনি ইতিমধ্যে চিনাক্ত কৰিছে? কাৰণ আপুনি ৰাইজৰ ওচৰত যিহেতু ভোট ভিক্ষাৰ বাবে যাব, গতিকে আপুনিতো ৰাইজক প্ৰতিশ্ৰুতিও দিব লাগিব। গতিকে আপুনি কেনেধৰণৰ প্ৰতিশ্ৰুতি দিব আৰু কোনবোৰ সমস্যাক আপুনি প্ৰাধান্য দিব? এতিয়া চাওক, আমাৰ অলৰেডি আমাৰ ইয়াতে লোকেল MLA অজয় ৰায় ডাঙৰীয়া, তেখেতৰ নেতৃত্বত আজি 5টা বছৰ উকলি গ'ল। তেখেতেতো আজিলৈকে আমাৰ যিবিলাক আমাৰ ৰাজবংশী গাঁও, ৰাজবংশী এৰিয়াত, কোন মাইনৰিটি এৰিয়াত আজিলৈকে কোনো এখন ভাল ব্ৰিজ এখন নাই, ৰাস্তা এটা ভালকৈ হোৱা নাই। খালী মাত্ৰ আধা গিলা স্থাপন কৰি থৈ তেখেতে এনেকৈ সামৰি মাৰিল। এই 5 বছৰ উকলি গ'ল। গতিকে এইবাৰ আমি চাওঁ, যদি ৰাইজে যদি জয় মই কৰি সকলোৱে যদি লাগি দিয়ে, তেতিয়াহ'লে হয়তো যদি GSPৰ পৰা অবড়োৰ পৰা মই যদি প্ৰাৰ্থিত্ব যদি ভালকৈ এৰিব পাৰোঁ, মই এটা কিবা জিকিব পাৰোঁ, মই মোৰ আশাবাদী। মই এইখিনি ৰাইজক সহায় দিম বুলি থাকিল। নিশ্চয়। আমাৰ লগত GSPৰ এগৰাকী জিলা পৰ্যায়ৰ নেতা আছে, শ্বেখ ডাঙৰীয়া। মই তেখেতৰ লগত কিছু কথা পাতিম। আপুনি যিহেতু জিলা পৰ্যায়ৰ নেতা আৰু আপুনি সাংসদ নৱকুমাৰ শৰণীয়াৰ, প্ৰাক্তন সাংসদ নৱকুমাৰ শৰণীয়াৰ নিকট এগৰাকী বন্ধু বা আপুনি নেতা, গতিকে এই BTADৰ বা BTRৰ ৰাজনীতিত অবড়ো ভোটখিনি আগৰ দৰে সংঘবদ্ধ হৈ আছেনে নাই, ঐক্যবদ্ধ হৈ আছেনে নাই? চাওক, আমাৰ সাংবাদিক নমস্কাৰ থাকিল। তাৰমানে আমাৰ GSP অবড়োৰ যিখিনি ভোট এতিয়াও, যেতিয়া আগত আমাক যেনেকৈ 14-19ত আমাৰ নৱকুমাৰ শৰণীয়াক জিকাইছিল ৰাইজ, আমাৰ আছে, এতিয়াও আছে। আমি যিহেতু আমাক MP মহোদয়, আমাৰ নৱকুমাৰ শৰণীয়া আমাক খুব আশাবাদী হৈ আমাক বাবুল চৌধুৰীক আমাৰ কেণ্ডিডেট দিছে। আমাৰ যিহেতু আমাৰ মাইনৰিটি মানুহ, আদিবাসী মানুহ, আমাৰ বঙালী মানুহ, আমাৰ আৰু ৰাজবংশী মানুহখিনি আমাৰ খুব এটা আগ্ৰহ হৈ আছে যে আমাৰ এইটো GSP কেণ্ডিডেট দিলে আমি তাক ভোট দিম, জিকিব। যিহেতু আমাৰ বহুত উন্নয়ন কাম কৰা বহুত বাকী আছে।
আমাৰ এইবাৰ আশাবাদী আমি বাবুল চৌধুৰীক আমি বিপুল ভোটে আমি জিকাম নিশ্চয়কৈ আমিও আপোনালোকৰ দৰে আশা কৰিম যে থুৰিবাৰী সমষ্টিৰ দৰে এটা অনুন্নত সমষ্টি যিটো সমষ্টিত হয়তো উন্নয়নৰ পোহৰ দেখিবলৈ আৰু বহুখিনি বাকী আছে ৰাইজৰ আশা আকাংক্ষা বহুতখিনি বাকী আছে আৰু জিএছপিৰ পৰা বাবুল চৌধুৰীক যিহেতু প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবঢ়াই দিয়া হৈছে বাবুল চৌধুৰীয়ে সুস্থ প্ৰতিদ্বন্দ্বিতাৰে ৰাইজৰ মৰম আৰু সমৰ্থন আদায় কৰি থুৰিবাৰী সমষ্টিৰ ৰাইজৰ যিবোৰ কৰিবলগীয়া কাম যিবোৰক আধৰুৱা কাম সেই কামবোৰ সম্পূৰ্ণ কৰিব বুলি আমিও আশা ৰাখিছোঁ বাবুল চৌধুৰী জিকিব ইনকিলাব জিন্দাবাদ ভিজুৱেলটো ল'ব দাদা হৈছে না যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত